সৰ্বমুঠ লোনৰ পৰিমাণ 5,663 crore। মই আকৌ কৈছোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিত লোৱা লোনৰ পৰিমাণ 5,663 কোটি টকা আৰু ইয়াতে যি ইণ্টাৰেষ্ট ছাবভেনশ্যন আছিলে সেইটো 596 কোটি টকা অসম চৰকাৰে তেওঁলোকৰ হিতাৰ্থে দিছে। বৰ্তমান এই বছৰ চৰকাৰে 37,277 কৰ্মচাৰীয়ে আপোন ঘৰৰ লোন ল'লে আৰু লোনৰ সৰ্বমুঠ পৰিমাণ 5,663 crore। আৰু ইয়াত অসম চৰকাৰৰ যি ইণ্টাৰেষ্ট ছাবভেনশ্যন যিটো প্ৰভাইড কৰিলে তাৰ পৰিমাণ হৈছে 596 crore। এইবাৰ লোনৰ যিটো থ্ৰেছহল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইণ্টাৰেষ্ট ছাবভেনশ্যন 20 বছৰৰ কাৰণে 1%। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এইটো ভাল খবৰ যে এতিয়া 30 লাখ টকালৈ 30 লাখ টকাৰ তেওঁলোকে লোন বেংকৰ পৰা ল'ব পাৰিব আৰু ইয়াত 1% ইণ্টাৰেষ্ট ছাবভেনশ্যন অসম চৰকাৰে প্ৰভাইড কৰিব। দ্বিতীয় এটা সিদ্ধান্ত, বহু লোকে সন্তান এডপশ্যন কৰে আৰু যিসকল অসম চৰকাৰৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী হয় তেওঁলোকে যদি এটা সন্তান থাকে আৰু এবছৰতকৈ কম বয়সৰ কোনো সন্তান তেওঁলোকে যদি এডপ্ট কৰে তেনেহ'লে এটা এডপশ্যনৰ কাৰণে এডপশ্যন কেয়াৰ লিভ এটা তেওঁলোকে লাভ কৰিব, সেইটো 180 দিনৰ। আৰু এনেকুৱা কেন্দ্ৰীয় চৰকাৰৰো বিধি আছে, সেই বিধি অনুযায়ী অসমতো অসম চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে এবছৰতকৈ কম বয়সৰ কোনো শিশুক তেওঁলোকে এডপ্ট কৰিলে আৰু তেওঁলোকৰ নিজৰ সন্তান যদি দুটাতকৈ কম থাকে তেতিয়াহ'লে তেওঁলোকে 180 দিনৰ ছুটি লাভ কৰিব পাৰিব যদি তেওঁলোকে আবেদন কৰে। তৃতীয় এটা সিদ্ধান্ত মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাষ্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক VRS ভলুণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলুণ্টাৰী ৰিটায়াৰমেণ্ট অফাৰ কৰা হৈছে। কণ্ট্ৰেকচুৱেল আছিলে 147 গৰাকী আৰু এই কণ্ট্ৰেকচুৱেল তেওঁলোককো VRS অফাৰ কৰা হৈছে। 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো VRS অফাৰ কৰা হৈছে। যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে VRS কেলকুলেশ্যন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব। 130 কোটি টকাত অসম চৰকাৰে অনুমোদন জনাইছে। তাৰোপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যিটো VRS তেওঁলোকৰ কেলকুলেশ্যন এমাউণ্ট হ'ব তাৰ ওপৰত আৰু 10% দিয়াৰ কাৰণেও কেবিনেটে সিদ্ধান্ত কৰিছে। হিচাপ কৰি চালে দেখা যায় 20ৰ পৰা এনেধৰণৰ কিছুমান অভিযোগ হিচাপ কৰি চালে দেখা যায় 20ৰ পৰা 25 লাখ টকা এই তেওঁলোকে 612 গৰাকী নিয়মীয়া কৰ্মচাৰী তেওঁলোক হ'ল আসাম ষ্টেট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ডৰ তেওঁলোকে লাভ কৰিব। যিসকল কণ্ট্ৰেকচুৱেল আছিলে যাৰ 10 বছৰ কাৰ্যকাল হৈছে তেওঁলোকে 5 লাখ টকা, 10ৰ পৰা 15 বছৰ যিসকলে সেৱা আগবঢ়াইছিল তেওঁলোকে 5.5 লাখ টকা আৰু 15 বছৰতকৈ অধিক সময় যিসকলে সেৱা আগবঢ়াইছে তেওঁলোকে 6 লাখ টকা লাভ কৰিব। এই টকাৰ ওপৰত আৰু 10% এটা গুডউইল জেষ্টাৰ অসম চৰকাৰৰ পৰা তেওঁলোকে লাভ কৰিব। কণ্ট্ৰেকচুৱেলত 131 গৰাকী কণ্ট্ৰেকচুৱেল কৰ্মচাৰী আছিল এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ডত। এই কণ্ট্ৰেকচুৱেলসকলে যদি 10 বছৰ বা তাতকৈ কম সময় তেওঁলোকে
সেৱা আগবঢ়াইছে তেওঁলোকে 5 লাখ টকা লাভ কৰিব যিসকলে 10ৰ পৰা 15 বছৰ বয়সলৈকে সেৱা আগবঢ়াইছে তেওঁলোকে 5.5 লাখ টকা আৰু 15 বছৰতকৈ বেছি সময় যিসকলে সাৰ্ভিস দিছে তেওঁলোকে 6 লাখ টকা লাভ কৰিব এই ভিআৰএছ স্কিমত 16 গৰাকী ফিক্স পে ষ্টাফ আছে তেওঁলোকে যিসকল 10 বছৰতকৈ কম তেওঁলোকে 1.75 তাৰ মানে 1,75,000 টকা 10ৰ পৰা 15 বছৰলৈ সেৱা আগবঢ়োৱা সকলে 1,93,000 টকা আৰু 15 বছৰতকৈ বেছি সেৱা আগবঢ়োৱা সকলে 2,10,000 টকা তেওঁলোকে লাভ কৰিব